হাতখনো নাই আপুনি ঘৰত অকলে থাকে ল'ৰা এটা এইটো জেগাত পানী হৈছিলে সেই দেখাই দিয়ে সেই তাঁৰডাল যে কিমান ফুট 25 ফুট মান হ'ব 25 ফুট ওপৰলৈকে পানী উঠিছিলে আৰু দাদাহঁতে নাও লৈ আমি সেই তাঁৰত ধৰি নাও মানুহখিনি আৰু এইটো চব পাছফালে দেখিছে পানীয়ে ভাঙি পেলাই অৱস্থা বেয়া কৰি দিছে আৰু মানুহখিনি গৈ পেলাই কেম্পত আছেগে তেওঁলোকে আমি বান সাহায্য দিবলৈ গৈ আছো আৰু এটা কথা খুব ভাল লাগিছে সেইদিনাখন মোক নিতুবাই ফোন কৰিলে নিতুবাই কৈছে যে হিমা ময়ো হেল্প কৰিব বিচাৰোঁ কাৰণ কিন্নর সমাজৰ পৰা এতিয়ালৈ কোনো মই যোৱা দেখা নাই আৰু পাছত হয়তো যাব আৰু কিছুমানে হয়তো এনেকুৱাও ফিল কৰিব পাৰে যে কিছুমানে হয়তো জাজ কৰিব পাৰে মানে জাজ কৰে বা অকণমান বেয়া দৃষ্টিৰে চাব বুলি ভাবিব পাৰে তেওঁলোকে দেই যিহেতু আপোনাৰ লগত পাতোঁতে মই গম পাইছোঁ কিন্তু নিতুবা যে ওলাই আহিছে সঁচাকৈ ধন্যবাদ বহুত বেছি ধন্যবাদ নিতুবাই গাড়ী ভাড়া কৰি গাড়ী পইচা দিছে আৰু তেওঁলোকৰ কাৰণে ওলাই আহিছে ভাবকচোন বহুত ডাঙৰ কথা আৰু এয়া আঁঠুৱা লৈ লৈছোঁ কিবা আশাৰ নিতুবা ক'ব নেকি সেই আপুনি যি সহায় কৰিব গৈ আছে সহায় কৰিব পৰা সমৰ্থক নাই কিন্তু তথাপিতো যিখিনি পাৰোঁ প্ৰাথমিকভাৱে সহায় কৰাৰ চেষ্টা কৰিছোঁ মোৰ বিষয়ে বহুতে জানে আমাৰ কিনাৰ সমুদায়ৰ বিষয়ে বহুতে জানে তথাপিও মই ওলাই আহিছোঁ মোৰ শুভাকাংক্ষী হিমাশ্ৰী ভণ্টিৰ লগত যিখিনি পাৰোঁ মই সেইখিনি সুদূৰ গুৱাহাটীৰ পৰা আহিছোঁ দুদিনকৈ থকা হ'ব ইয়াতে গাড়ী দুখন গাড়ী ভাড়া কৰি এইখন আৰু এখন বেলেগ মাল কঢ়িওৱা গাড়ী গতিকে দুখন গাড়ী ভাড়া কৰি গুৱাহাটীৰ পৰা সুধি দুদিনৰ কাৰণে লৈ অহা কিমান খৰচা আছে তাই বেচেৰি বহুত কষ্ট কৰিছে তাইৰ লগত মই যোগাযোগ কৰিছোঁ কৰি পেলাই মোৰ সামৰ্থ্য অনুযায়ী আমি যাম বুলি ভাবিছোঁ ভিতৰুৱা অঞ্চলবোৰত যিবোৰ চৰাইদেউ সোণাৰী সেইবোৰ ভিতৰুৱা অঞ্চলবোৰত আমি গম পাই আছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি বহুত কম সংখ্যক মানুহে পাইছে গতিকে আমি তাতে যাম বুলি ভাবিছোঁ সেই মানুহখিনিক লগ কৰিম বুলি ভাবিছোঁ সুখ দুখৰ সমভাগী হ'ম বুলি ভাবিছোঁ আপোনালোকৰ আশীৰ্বাদ থ'ব যাতে ভালে কুশলে দি পেলাই ঘূৰি যাব পাৰোঁ সেইখিনিহে আৰু নিতুবা সঁচাকৈ মানে ভাল লাগিছে আপুনি যে ওলাই আহিছে আৰু এটা কথা মই মানে সুধিব বিচাৰিছোঁ মানে আপোনালোকৰ বাকীখিনি কিয় ওলাই অহা নাই এতিয়া চোৱা মই বাকীখিনিক মই গ্ৰুপত আমাৰ গ্ৰুপ আছে সেই গ্ৰুপত মই মেছেজ কৰিছিলোঁ আৰু দুই এজনৰ পৰা মই জানিব বিচাৰিছিলোঁ তেওঁলোকে কেনেকুৱা ধৰণে সহায় সুবিধা আগবঢ়াব খোজে মই কিন্তু কাৰোৰ পৰা ছাপৰ্ট পোৱা নাছিলোঁ সেইকাৰণে মই ভাবিলোঁ যে মই তোমাৰ লগত যোগাযোগ কৰি মই নিজেই যিখিনি পাৰোঁ সেইখিনি মোৰ সামৰ্থ্য অনুযায়ী মই সহায় কৰিম সেই বুলি মই ওলাই আহিছোঁ বঢ়িয়া এয়া চাওক আঁঠুৱা লৈ লৈছোঁ এইখিনি পেকিং কৰা তেনেকৈ দিম আৰু মানে লাগতিয়াল যিখিনি বস্তু আছে সেইখিনি ল'ম কাৰণ ইতিমধ্যে এইটো কথা গম পাইছোঁ বহুতে কৈ আছে যে খোৱা বস্তু নালাগে মানে বহুত বেছি হৈ গৈছে এই বানাকান্ত যিখিনি ৰাইজ তেওঁলোকে কৈছে সেইটো কাৰণে পানী বটলখিনি লৈ লৈছোঁ আৰু তাতে কাপোৰ মানে লৈছোঁ বিচনা চাদৰ লৈছোঁ আঁঠুৱা লৈছোঁ আকৌ কলগেট লৈছোঁ মহৰ ধূপ লৈছোঁ জুইচলা লৈছোঁ ডেটল লৈছোঁ মমবাতি লৈছোঁ আৰু পেণ্টি লৈছোঁ বা এনেকুৱা লাগতিয়াল এতিয়া মানে খুব বেছি প্ৰয়োজন হৈ আছে গতিকে এইখিনি লৈছোঁ যিমান পাৰোঁ ভিতৰৰ গাঁওখিনিত যাবলৈ চেষ্টা কৰিম কাৰণ এইটো শুনিছোঁ যে বাৰে বাৰে যিসকলে পাই আছে তেওঁলোকে পাই আছে এনেকৈ শুনিছোঁ গতিকে যিমান পাৰোঁ ভিতৰলৈ যাম আৰু এটা কথা মই কৈ দিওঁ এতিয়া আপোনালোকে মই লাইভ কৰি পেলাই ফাণ্ডিং কাৰণে কৈছিলোঁ আৰু বহুতে সহায় কৰিছে ইতিমধ্যে 1,11,007 টকা হয়নে 1,11,600 টকা উঠিলে আপোনালোকক বহুত বেছি ধন্যবাদ মোৰ ফালৰ পৰা মই যিমান পাৰোঁ দিছোঁ আপোনালোকৰ সহায় সহযোগিতা কৰাৰ কাৰণে গোটেইখিনি কাম কৰিব পাৰিছোঁ এনেকৈ কৰি যাম আৰু মানুহে মানুহৰ বাবে আচলতে কৰিব লাগিব সকলোৱে কৰি গৈ আছে আৰু আপোনালোকে আশীৰ্বাদ দিব আৰু যাতে আমি কৰিব পাৰোঁ আৰু শেষত মই এটা কথা কওঁ মোৰ খুবেই ভাল লাগিছে যে আমি অসমীয়া মানুহৰ কাৰণে আমি অসমীয়াক ইজনে সিজনৰ হাতত ধৰি কিমান আগবাঢ়ি যাব পাৰোঁ ইটো সিটোক মানে যিটো সহযোগ কৰিছে মৰম স্নেহ আগবঢ়াইছে তাৰ কাৰণে অসমবাসীৰ ওচৰত সঁচাকৈ বহুত সুখী সেইটোৱে ধন্যবাদ আপোনালোকক বিহুবৰ কমল চাপৰিত আহিলোঁ আধা পৰা আহিব নোৱাৰি কিবা ডাম্পাৰে কাম কৰি আছে চাগে ৰাস্তা ন ৰাস্তা বনাই আছে সেইটো কাৰণে এইখিনি কিমান কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব 1 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব এতিয়া 1 কিলোমিটাৰ খোজকাঢ়ি গৈ আছোঁ আৰু আমাৰ কিছুমান বস্তু তাত থৈ আহিছোঁ আৰু অলপমান লৈ আহিছোঁ তেওঁলোকক দিবলৈ ইয়াত গাঁওখনত এতিয়া কিমান মানুহ আছেগৈ 150 ঘৰ চব তাতে আছে নে ইয়ালৈ আহিছে এইফালে এতিয়া কেম্পত আছে নেকি মানে আপোনাৰ ধৰি লওক কিছুমান তম্বু তৰি আছে কিছুমান হয়তো ইয়াতো কিছুমান হেৰি দিছে হেভি ইয়াত তেনেকুৱাতে আছে এটা কথা শুনি আচৰিত লাগিলে এইটো জেগাত পানী হৈছিলে সেই দেখাই দিয়ে সেই তাঁৰডাল যে কিমান ফুট 25 ফুট মান হ'ব 25 ফুট ওপৰলৈকে পানী উঠিছিলে আৰু দাদাহঁতে নাও লৈ আমি সেই তাঁৰত ধৰি নাও মানুহখিনি বচাইছোঁ ওখ তিলাই ধৰা আছে আমাৰ সেই আগলৈ ইয়াৰ পৰা আমি মানুহখিনি উলিয়াই লৈ গৈছোঁ বচাবৰ কাৰণে খৰি লিখীয়া মানে নাৱত দিছে আৰু বচাইছে
আপোনালোকক চেলিউট, ইমানখিনি যে কষ্ট কৰিছে। ওচৰতে আছে, আমি আকৌ হেৰি কৰিছোঁ, সুধি লওক। আমাক বহুত কষ্ট কৰিছে সিহঁতি। পিছফালে পৰা 2-3টা মতা মানুহ, নাৱৰ পৰা 2টা মতা মানুহ আমাক টানি মেলি মানে উঠাই আকৌ বচাইছিলে। এটা ভিডিঅ' পাই আছো, সেইজনে নেকি এই আপোনাৰ লাইটৰ খুঁটাৰ ওপৰত যে বহি আছিলে? সেইটো আমাৰ ইয়াৰ নহয়, ইয়াৰ নহয় ন? সেইটো আপোনাৰ গাঁও পুখুৰী বুলি কয়। ভাব বাইদেউ ঘৰ এইটো, আপোনাৰ ভাগি গৈছে? বাইদেউ ঘৰ এইটো বানে উটুৱাই নিছে, ভাঙি গৈছে, একো নায়েই। মানে নতুনকে বনাই আছিলোৱে, পানী আহিলে যে সঁচাকে দুখ লগা দেই, দিও নোৱাৰে নহয় মাই, সঁচাকে দুখ লগা। পিছৰে ভালে সঁচাকে বাইদেউ দেখিছে হাতখনো নাই। হাতখনো নাই। আপুনি ঘৰত অকলে থাকে? ল'ৰা এটা আছে আৰু হাজবেণ্ড নাই নাই এতিয়া তাত আছে, কেম্পত আছে? কেম্পত আছে। উফ, তথাপিও কিন্তু বাইদেৱে মানুহখিনিক বচাইছে। বাইদেৱে হেল্প কৰিছে, দাদাই হেল্প কৰিছে। ভাবি মানে মই শুনিয়ে আচৰিত লাগিছে, 25 ফুট ওপৰত পানী হৈ গৈছে পাৰলৈকে। ৰিয়েলি ভয় লাগিছে শুনি দেই। এই ঘৰটো ইয়াৰ পৰা উটুৱাই নি পেলাই সেই তাতে ৰাখি থলে, চোৱা এইয়া ঘৰটো। এই ঘৰটো ইয়াৰ পৰা উটুৱাই তাত পালেগে বানপানীৰ কাৰণে। অহ, কেনেকুৱা দুখ লগা পৰিস্থিতি। জিন্দগীত শিৱসাগৰ, যোৰহাটতে হওক কেতিয়াও বানপানী হোৱা মই শুনা নাছিলো দেই। মোৰ ঘৰ যোৰহাটতে হয়। দাদাহঁতে চাগে গম পোৱা নাই, বহুত 40 বছৰ আগত বোলে হৈছিলে এবাৰ। সেইটো আমি নাজানো, মই শুনিছো বাৰু, অভিয়াছলি নাজানিম, শুনিছো। কিন্তু আচৰিত লাগিছে সঁচাকে। বাপৰে, এই ঘৰকেইটা দেখিছে আপোনালোকে, ইয়াৰ ওপৰত বোলে নাও চলিছে। উফ, কিবা লাগিছে মোৰ শুনি দেই সঁচাকে। কিমান ভয়ানক পৰিস্থিতি হৈ গৈছে। আপোনালোকৰ যে ডকুমেণ্টছ আছিল সেইবিলাক কি হৈছে? এইবিলাক কালি মই যেন তেন কৰি ওলাইছোঁ আৰু শুকাই আছোঁ। এতিয়া কি হ'ব নহ'ব এইটো ক'ব নোৱাৰোঁ। কিছুমানতো নায়ে, গুচি গ'ল, কিছুমানৰ আছে, এইখিনি ওলাইছে, কিছুমান অলপমান ডকুমেণ্টছ অলপমান পইচা লৈ ওলাইছে, কিছুমান নোৱাৰিছে, আৰু যিখিনি নোৱাৰিলে সেইখিনি নায়েই আৰু। মানে বেছিভাগ মানুহৰে ডকুমেণ্টছ গুচি গ'ল। আৰু কিছুমান মানে যেন তেনে কৈ আৰু সোমবাৰ দিন আহি ওলাইছে, শুকাইছে, মেলিছে, এনেকৈ অৱস্থা হৈছে। মানুহ মানে পিন্ধা কাপোৰো এযোৰ লৈ মানে ওলাব নোৱাৰিলে আৰু চব থাকি গ'ল, চব থাকি গ'ল আৰু একদম মানে মোটামুটি চব জিৰত আহি গ'ল আৰু। জিৰত আহি গ'ল। ঠিক আছে, একো নহয়, আপোনালোকে সাহস ৰাখক, মানুহে হেল্প কৰিব, অসমৰ মানুহ বহুত ভাল, চবে হেল্প কৰিব, কৰি আছে। হয়, হেল্প পাই আছে নে? হেল্প পাই আছো, হেল্প কৰি আছে, সিহঁতৰ কাৰণে বহুত বহুত ধন্যবাদ। আমি ইমান দুখত আছো বুলি বহুত দূৰৰ পৰা মানুহ আহি আছে, সিহঁতৰ কাৰণে আমি ধন্যবাদ জনাইছো। কিবা বস্তু দৰকাৰ আছে নে আপোনালোকৰ? এতিয়াতো বৰ্তমান মানে নেক্সট মানুহ আহিলে মানে আপোনালোকৰ কাৰণে লৈ আহিব? দৰকাৰ আছে মানে চব দি আছে, মানে মানুহ যিখিনি পাব লাগে এইখিনি মানে কিছুমান পাইছেও, কিছুমান নাইও পোৱা। মানে আমাৰ এতিয়া দৰকাৰ আছে কি, পাৰিবলৈ তিৰপাল, যিখিনি চামান অলপমান গোটাইছো এতিয়া দি আছে, এইখিনি ৰাখিবলৈ অলপ আমাক মানে তিৰপাল চিৰপাল লাগে, আৰু কিছুমান পেটিকট চেট মানে কাঢ়াই বটোৱাটো লাগে, কতো হ'লেও আমি বনাই সিজাই খাব পাৰিম। পেটিকট চেটিকট এইবিলাক আমি লৈ আহিছো, ত্ৰিপাল বালো আনা নাই, আপোনালোকে আনিব পাৰে। চ' লোকেশ্যনটো কৈ দিয়ক, জেগাৰ নামটো কি? এইটো বিহিবৰ কমল চাপৰি, বিহুবৰ কমল চাপৰি, নাজিৰা সমষ্টি। চ' কোনোবাই যদি ত্ৰিপাল চিপাল আনিব পাৰে। বৰ্তমান দি আছে, মানে দিয়াটো আমি মানে কিছুমান পোৱা নাই, কিছুমান পাইছে আৰু এই গাঁওটো মানে নালা সিপাৰ পৰা কোনোবা পাইছে, কোনোবা পোৱা নাই, মানে একদম বহুত ভিতৰলৈকে দিয়াটো দিয়ে আছে। ইমান মানুহ আছে, এতিয়া কোনে কাক দিছে? মানে মানুহে দি আছে কিন্তু ভিতৰৰ পিনে পোৱা নাই। চ' আপোনালোকে ভিতৰৰ পিনে যাবলৈ চেষ্টা কৰিব, মানে যাব নোৱাৰে, মানে লিষ্ট চিষ্ট বনাই ইয়াতে দিব পাৰিব আপোনালোকে, ভালকে খবৰ চবৰ লৈ ল'ব আপোনালোকে। আঁঠুৱা চাটুৱা চব পাইছো, চিলিপ এতিয়া মানে কাবাক লাগে, কাঢ়াই লাগে, এটা কাঢ়াই লাগে, চাটু লাগে, এটা বটুৱা লাগে, এটা বাল্টিং লাগে, কিছুমানৰ একটা গাঁত ল'বলৈ চাদৰ লাগে, পাতিয়া এটা লাগে, চামানখিনি ৰাখিবলৈ অকণ ত্ৰিপাল চিৰপাল লাগে, ক'ৰবাত হ'লেও কিবা কৰি মানে মানুহ যত্নচে ৰাখিব। কোনোবাই যদি হেল্প কৰিব খোজে তেনেহ'লে আপোনালোকে এইবিলাক বস্তু, বাইদেউ কোৱা বস্তুখিনি লৈ আহিব ইয়াতে, ঠিক আছে? যোনে পোৱা নাই বেছি সহায় কৰিছে আমাক, বহুত বেছি। দাদাক অলপ দেখাই দিয়া, দাদা বহুত কষ্ট কৰিছে। 1 কিলোমিটাৰ খোজকাঢ়ি আমি গাঁওখন দেখাই আনিলোগৈ, আৰু মানে বস্তুখিনি লৈ গৈছোঁ। তাত যিহেতু মানুহ নাই, ইয়াতে কেম্প পাতি আছে। বহুত ধন্যবাদ। আৰু এটা কথা ক'ব লাগিব, দাদাই বহুত মানুহক নাৱত গৈ বচাই আনিছে, বহুত মানুহক বচাই আনিছে। লগত আৰু আছে, কিন্তু দাদাক যিহেতু মই চিনাকি হৈছোঁ আজি, বহুতক বচাইছে। এনেকৈ কাম কৰি যাওক আৰু ভালকৈ থাকক। আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিলে, ইমান দূৰৰ পৰা যে আমাক এইখিনি সহায় কৰিবলৈ পালে আনন্দিত হৈছোঁ। কৰিবই লাগিব।